সিন্দুৰৰ শ্বহীদ সিংগাখাম দীপক সিংগাখাম তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছো। আজিৰ এই পবিত্ৰ দিনত এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু বিষ্ণু ৰাভাৰ বেছি সময় নলবাৰীতে বিচৰা নাছিল, নলবাৰীত এটা সাংস্কৃতিক মিউজিয়াম হ'ব পাৰে নেকি? মিউজিয়ামটোতো হ'ব পাৰে, কিন্তু মিউজিয়ামত কি থম সেইটোৰ ওপৰত প্ৰথম আলোচনা হ'ব লাগিব। গতিকে নলবাৰী ৰাইজৰ পৰা যদি প্ৰস্তাৱ আহে, মিউজিয়াম মানেতো এটা ঘৰ নহয়, মিউজিয়ামৰ ভিতৰত কি থাকিব সেই ধৰণৰ যদি যথেষ্ট উপাদান নলবাৰী ৰাইজে বিষ্ণু ৰাভাৰ ওপৰত দিব পাৰে তেতিয়াহ'লে ডেফিনেটলি হ'ব পাৰে। কিন্তু বিষ্ণু ৰাভাৰ ওপৰত ইমান উপাদান নলবাৰীত আছে নে নাই তাৰ আমি সন্ধান কৰিব লাগিব প্ৰথমতে। হ'ব। আৰু এটা কথা সুধিব বিচাৰিছোঁ, কালি দিৱস আমাৰ বাক্সা জিলাত হ'ব ৰাতিপুৱা, আৰু আপোনালোকে জানে 6:30 বজাৰ পৰা যোগ দিৱস আৰম্ভ হয়। প্ৰতি বছৰে কোনোবা এখন জিলাত আমি কেন্দ্ৰীয় যোগ দিৱস পালন কৰোঁ। এইবাৰ আমি বাক্সা জিলাত কেন্দ্ৰীয় যোগ দিৱস পালন কৰিম। কালি মোৰ বাক্সা আৰু চিৰাঙত দুখন চৰকাৰী কাৰ্যসূচী। কালি এটা শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হৈ গ'ল নলবাৰীত, সেইটো কথা আজিও শোকাকুল সৃষ্টি কৰিছে, কিন্তু এই গোটেই কথাখিনি দোষাৰোপ কৰা হৈছে। মই বিষয়টোৰ ওপৰত যোৱাকালি গম পোৱাৰ লগে লগে NDRF-ক পঠিয়াওঁ, যাতে আমাৰ দুৰ্ঘটনাত পতিত লোকসকলক আমি সহায় কৰিব পাৰোঁ। জিলা উপায়ুক্তই অনুসন্ধান দিছে, ইনকুৱাৰী দিছে। ৰিপৰ্টত যি ধৰণে আহে আমি ব্যৱস্থা ল'ব পাৰিম। প্ৰতি বছৰে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে, আৰু সাধাৰণতে বিষ্ণু ৰাভা দিৱসৰ দিনাখনেই আমি এই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাসমূহ প্ৰদান কৰোঁ। আজি নলবাৰীত অনুষ্ঠিত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠানত আমি কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাৰে যোগ্যজনক মহীৰোহজনক সন্মানিত কৰিলোঁ। মই বঁটা প্ৰাপক